हेलो फ्रेंड्स, आशा करूँ आपनालोक सकलोरे ভাল। মই আজিৰ ভিডিঅ'ত এই ৰুমালখন কেনেদৰে বনালো তাকে আপোনালোকক দেখুৱাম। তো আহক অকনো পলম নকৰি ভিডিঅ'টো আমি আৰম্ভ কৰোঁ। ফুলৰ ঠাৰি আৰু আখৰকেইটাৰ কাৰণে আমি এইটো চিলাই দিম। এটা নিৰ্দিষ্ট জোখমতে এইটো চিলাই কৰি গৈ থাকিলে হ'ল। এই ঠাৰিডালত আমি যিমান দীঘলকৈ জোখ লৈছো সেই জোখটো কিন্তু আমাৰ আখৰকেইটা লিখোতে নহব, কাৰণ আখৰকেইটা বেকাবেকি হয় আৰু সেইবাবে একেবাৰে খুব কম লেন্থৰ জোখ ল'ব লাগিব। এতিয়া আমি ফুলকেইপাহ কৰিম। ভিতৰৰ দুপাহ আমি বেলেগ ধৰণে দিম আৰু বাকি বাহিৰৰখিনি আমি বেলেগ ধৰণে দিম। বেজিটো ঠিক সূতাডালৰ ওচৰেৰে আমি সুমুৱাই লৈ এনেদৰে 6 বাৰ 7 বাৰ মান আমি মেৰিয়াই সূতাখিনিত ভালদৰে ধৰি এনেদৰে বেজিটো আমি টানি আনিম। টানি আনোতে অকমান সাৱধান হ'ব লাগিব, কাৰণ বেছি জোৰত যদি টানি দিয়া যায় গাঁঠি লাগি যায়। তো সেই কাৰণে লাহে লাহে টানিলে হ'ল। আৰু এনেদৰে আমি ওচৰতে ফুটাই দিম। পাহিটো যাতে লৰি নাথাকক তাৰ কাৰণে আমি পাহিটোৰ মাজেৰে এনেদৰে ফুটাই লৈ তাৰ পিছত পাহিটো বেন হৈ থকাকে এনেদৰে আমি সিকিউৰ কৰি দিম। আৰু ৰাউন্ড নিচিনা হৈ থাকিব এইটো। এতিয়া নেক্সট পাহো আমি এনেদৰে কৰি লম। এতিয়া আমি ফুলৰ মেইন পাহিকেইপাহ কৰিম। বেজিটো এনেদৰে ফুটাই লৈ আমি আকৌ এবাৰ সূতাডালৰ ওচৰেদি ফুটাই দিম। তাৰ পিছত আৰু এটা ইয়াৰ সমান আমি বেজি এইটো যেনেদৰে আমি যোনখিনি জোখত আমি সুমুৱাইছো তেনেদৰে সুমুৱাই দিম একেলগ কৰি। তাৰ পিছত আমি এনেদৰে 7 বাৰ দিম। আপোনালোকে যদি ফুলটো ডাঙৰ কৰে তেতিয়াহ'লে আপোনালোকে 9 বা 10 বা 15 পাকো দিব পাৰে। কিন্তু প্ৰথমতে এতিয়া আমি একেবাৰে ভিতৰৰখিনি কৰিছো, তো আমাৰ একদম সৰু সৰু হ'ব। আৰু যিহেতু মোৰ ফুলপাহো সৰু, তেতিয়াহ'লে 7 পাক দিলেই হৈ যাব। তাৰ পিছত এতিয়া সাইডৰ বেজিটো আমি উলিয়াই ল'ম আগতে। তাৰ পিছত সূতা থকা বেজিটো এনেদৰে টানি আনিম। টানি আনি আঙুলিৰে এতিয়া আপোনালোকে অকমান এডজাষ্ট কৰি দিব। এডজাষ্ট কৰি দি বেজিটো ঠিক তাৰ ওচৰতে আকৌ ফুটাই দিব। এতিয়া আকৌ নেক্সট পাহ এনেদৰে কৰি ল'ব। এয়া আমাৰ দ্বিতীয় পাহো হৈ গ'ল। এতিয়া আকৌ ঠিক তেনেদৰে আমি বাকি কেইপাহো কৰিম। ইয়াত 5 পাহ দিম মই। এয়া আমাৰ এটা ফুল কমপ্লিট হৈ গ'ল। এনেদৰে আমি বাকি দুটাও কৰি ল'ম। ভিডিঅ'টো চাই কেনে পালে জনাবলৈ নাপাহৰিব। আৰু কিবা সুধিবলগীয়া থাকিলে মোক কমেণ্ট বক্সত সুধিব পাৰে। থেংক ইউ।